নমস্কাৰ বন্ধু বান্ধৱীসকল, এছকে জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু সকলো বন্ধু বান্ধৱী গমে পায় যে অহাকালি অৰ্থাৎ 7 মাৰ্চ 2025 তাৰিখে ADRE অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা ADREৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিজাল্ট মুকলি হ'ব। তাৰ আগতে আজি আগদিনা এখন নটিচ মুকলি হৈছে, অৰ্থাৎ প্ৰভিজনেল নটিচ বুলি ক'ব লাগিব। প্ৰভিজনেল নটিচ এখন মুকলি হৈছে আৰু ইয়াতে কাট অফৰ কথা উল্লেখ আছে আৰু লগতে নটিচখনত কি উল্লেখ আছে ভিডিঅ'টোৰ বিষয়ে আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে চাৰ্চ কৰিব assam.gov.in এইটো ৱেবছাইট। আপোনালোকে চাৰ্চ কৰিলে অলপমান তলৰফালে স্ক্ৰলিং কৰিলে এখন নটিচ দেখা পাব যে নটিচ ৰিগাৰ্ডিং দ্য প্ৰভিজনেল ৰিজাল্ট, এনেকৈ এখন নটিচ দেখা পাব। এই ডেটটো ভালকৈ লিখি দিয়া আছে, ইয়াতে চাব আপোনালোকে। মাৰ্চৰ 5 তাৰিখে এই নটিচখন মুকলি হৈছে। তো নটিচখন আপোনালোকে চাব, দ্য প্ৰভিজনেল ৰিজাল্ট of the written examination OMR based for the various class 3 post as advertised 5 নম্বৰ এই এডভাৰ্টাইজ নাম্বাৰটো দিয়া আছে। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, যিটো ডিক্লেয়াৰ কৰিব 7 তাৰিখে, মাৰ্চৰ 7 তাৰিখে ডিক্লেয়াৰ কৰিব বুলি ইয়াতে উল্লেখ কৰি দিয়া হৈছে। আৰু ৱেবছাইট দুটা দিয়া আছে, site.sebaonline.org আৰু এটা দিয়া আছে assam.gov.in। এই দুটা ৱেবছাইটত উপলব্ধ হ'ব। আৰু আপোনালোকে ৰিজাল্ট চোৱাৰ কাৰণে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দৰকাৰ হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এই OMR বেষ্ট টেষ্ট হৈছিলে, ইয়াতে ছাকচেছফুল কেণ্ডিডেটসকলে এপিয়াৰ হ'ব পাৰিব। নেক্সট যিটো লেভেলৰ টেষ্ট হ'ব বা ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এইখিনিৰ কাৰণে এলিজিবল হ'ব। আৰু কাট অফৰ লিষ্টখন পেপাৰ 3 আৰু পেপাৰ 4ৰ কাৰণে উপলব্ধ হ'ব site.sebaonline.org এইটো অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। নটিচখনত ইমানখিনি আছিলে। লগতে আছাম পুলিচৰ ৰিজাল্টো আজি ঘোষণা কৰিব, আজি 6 মাৰ্চ 2025। আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইট ভিজিট কৰি আপোনালোকৰ নিজৰ ৰিজাল্টবিলাক চাব পাৰিব। আছাম পুলিচৰ ৰিজাল্ট চোৱাৰ কাৰণে আপোনালোকে SLPRB assam.in ভিজিট কৰিব। আপোনালোকে এইটো ৱেবছাইট ভিজিট কৰিলে আপোনালোকৰ যিটো লগইন ID আছে, আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ৰিজাল্টবিলাক চাব পাৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।